ঠিক আছে এবাৰ চোৱা আমি এই প্ৰপাৰ্টি নাম্বাৰ 6 টো অলৰেডি পঢ়িলো এই প্ৰপাৰ্টি নাম্বাৰ 7 টো এবাৰ ভালকৈ মন কৰা কি হৈছে কেছটো তোমাৰ কৈছে চোৱা 0 টু টুৱাইস মানে এই ইন্টিগ্ৰেশনটোৰ ভ্যালু তুমি এই ইন্টিগ্ৰেশনটো কেইটা ইন্টিগ্ৰেশনলৈ ভাগ কৰিছা দুটা ইন্টিগ্ৰেশনলৈ ভাগ কৰিছা এই ইন্টিগ্ৰেশনটোৰ কেতিয়াবা এক্সাক্ট ভ্যালু পোৱা যায় কেনেকে 0 টু টুৱাইস f of x dx ইকুৱেল টু কি হয় বুলি কৈছে চোৱা 2 into 0 to a f of x dx হয় কেতিয়া যেতিয়া তুমি x ৰ জায়গাত twice i minus x বহালে যদি f of x ৰ নিচিনা একে থাকে ৰবা মই কোৱেশ্চনটা কৈছো এতিয়া চোৱা সাপোজ 0 to pi sin x dx মই ধৰিলো ঠিক আছে ইয়াত f of x মানে কিমান দেখিছা f of x মানে sin x এটো 0 হয় তোমালোকৰ এইটো twice a প্লেস নহয় নে বাৰু কেলে পাই আছে নহয় তোমালোকে কি বুলি লিখিব পাৰা 2 into pi by 2 বুলি লিখিব পাৰি নোৱাৰি কেলে twice এটা জানো pi to twice এ মই লিখিব পাৰি বুলি কৈছিলো নহয় মনত আছে নে সো সোৱা আমি এটা লিখিলো f of x কৈছিলো কি কৈছে তুমি যেতিয়া x টো কিহৰে ৰিপ্লেস কৰিবা twice a minus x বহালে যদি f of x ৰ নিচিনা সেম থাকে তোমালোকৰ ইয়াত f of x টো আছে sin x মই কি বহাম f of twice a minus x twice a minus x মানে কি twice a মানে pi so pi minus x বহোৱা তাৰমানে য'ত x আছে pi minus x বহাই দিবা sin pi minus x কোৱা কিমান হ'ব pi মাল্টিপল বা pi থাকিলে এটো ট্ৰিগনোমেট্ৰিক ৰেশিও চেঞ্জ নহয় কিমান থাকিব তেতিয়া হলে sin x কেলে কোৱা দিলো pi minus x second কোৱা কেলে 90 by pi minus x second কোৱা so second কোৱাত sin টো পজিটিভ or নেগেটিভ পজিটিভ so প্লাস লিখিছো কি দেখিলা f of x আৰু f of pi minus x ইকুৱেল নেকি হয় নহয় তাৰমানে এই কন্ডিশন স্যাটিসফাই কৰিছে f of twice a minus x ইকুৱেল টু কি দেখাইছে f of x দেখাইছে তেতিয়া তাৰ ইন্টিগ্ৰেশন ভ্যালু তেতিয়ালে ইয়াৰ ইন্টিগ্ৰেশন ভ্যালু কিমান হ'ব বুলি কৈছে 2 into 0 to a হ'ব বুলি কৈছে সোৱা কোৱেশ্চনটো কিমান আছিল 2 in 0 to 2a আছিল তে তোমালোকৰ ইয়াত কি হ'ব আনসাৰটো 2 into 0 to a ইয়াত a মানে কিমান হয় কোৱাচোন আৰে কেলে তোমাৰ পাই টু টুৱাইস এ ফৰ্মুলা নিয়া জানো 2 into pi by 2 কৈছো তো টুৱাইস এ হৈছে সো ফৰ্মুলা মানে কিমান হ'ব 2 into 0 to a f of x dx মানে sin x dx ঠিক আছে তো সিম্পলি কথা এটা তুমি জলদি জিকে বস্তু বুজালে মই তুমি বুজিব পাৰা মই প্ৰথমে কলো প্ৰথম কথাটো হ'ল 0 to twice এ ফৰ্মত থাকিলে এই প্ৰপাৰ্টি কিটা কথা ভাবিবা কেতিয়াবা আনসাৰ কি হয় 0 আৰু কেতিয়াবা কি হয় 2 into তুমি সিম্পলি ভাবিব পাৰা এইটো আগলৈ যায়গে বুলি ভাবিব পাৰা 2 into 0 to এইটো হ'ব আগলৈ যায়গে বুলি ভাবিব পাৰা 2 into 0 to f of x কেতিয়া যাব যেতিয়া তুমি x ক কিহৰে ৰিপ্লেস কৰিবা twice a minus x ৰ ৰিপ্লেস কৰিলে যদি মেইন ফাংচনটো নিচিনা একেই থাকে তেতিয়া কি হ'ব বুলি কৈছে 2 into 0 to f of x dx এটা আমি লিখিলো সাপোজ 0 to pi sin x dx আছে কৈছে এতিয়া তুমি x টো কিহৰে ৰিপ্লেস কৰিবা এটা twice a ফৰ্মত আছে দেখা না কথা সো মই লগালে কি প্ৰপাৰ্টিটো কথা ভাবিলো তাৰমানে x ৰ জায়গাত কি বহাম pi minus x বহাম twice a মানে pi হৈ গলা জানো x ৰ জায়গাত যেতিয়া মই pi minus x বহালো মোৰ sin pi minus x মানে কিমান হয় sin x তাৰমানে f of x আৰু f of pi minus x একেটা হৈ থাকিল আৰু যদি দুইটা ইকুৱেল হয় তেতিয়া কোৱেশ্চনটোৰ মতে 2 into 0 to f of x dx 2 into 0 to a মানে pi by 2 লিখে নাই গম পালা কাৰণ মই ব্ৰেক কৰিছো pi যদি মই ব্ৰেক কৰো 2 into pi by 2 হয় তে twice এ ফৰ্মত দিলে মই এটো কিমান আহিছে pi by 2 এখানে সব 2 into 0 to pi by 2 sin x dx আৰু কেতিয়াবা কি হ'ব বুলি কৈছে যদি চোৱা f of twice a minus x equal to the minus of f of x হয় তেতিয়া আনসাৰ কি দিছে এটো প্রুফ টু কোৰ পৰা আহিছে তোমালোকে জানা নাই প্রুফ টু কোৰ পৰা আহিছে তোমালোকে প্ৰথমে এনেকৈ লিখিবা we know that 0 to twice a f of x dx মানে কিমান হয় সিম্পল কোৱা এই ৰব কে নহয় 0 to twice a f of x dx মানে অৰিজিনাল ফৰ্মুলা একে হয় কিমান হয় 0 to a f of x dx প্লাস কি 0 to a f of কিমান twice a minus x dx first condition to apply kora if this condition happens tamane f of twice a minus x equal to kiman hoy f of x hoy তোমালোকে এটা ইয়াৰ জায়গাত কিমান লিখিবা f of x মই ফার্স্ট কন্ডিশনটো কথা কৈছো
f of twice a minus x হলে ইয়াৰ দিকে তোমালোকে f of x নিলিখিবা নে ফাৰ্স্ট কন্ডিশন যদি হয় দুইটা কোৱেশ্চন একে নহয় নে দুটা কাম তাৰমানে অকল কি লিখিব পাৰিবা henceforth first part to এটো কেতিয়া পসিবল হৈছে যেতিয়া f of twice a minus x ইকুৱেল টু কিমান হৈছে f of x এটা দুইটা সেম হ'ব সো 2 into 0 to f of x dx হ'ব আৰু সো if যদি f of twice a minus x ইকুৱেল টু minus f of x হয় কোৱেশ্চন এটা কোন আছিল নে 0 to a f of twice a minus x dx এটো ফাৰ্স্ট ইকুৱেশ্চন হ'ব তোমালোকে ইয়াত কি বুলি কৈছে f of twice a minus x ইকুৱেল টু কিমান বুলি কৈছে minus of f of x তাৰ মানে এটো কি হৈ যাব মাইনাস এটো কি হ'ব তেতিয়া কেলে কোৱেশ্চনটো কোৱা নাই জানো f of twice a minus x লৈকে কিমান পাবা minus of f of x সো মাইনাস তো বাহিৰ লৈ আহিলো এটো কৰি আমি কেনসেল যোৱা মানে আছে কিমান পালা 0 তাৰ মানে এই থিওৰামটো প্ৰুফ তোমালোকে ইয়াৰ পৰা আনিব লাগিব মানে উই নোডেড বুলি মেনশন কৰি ল'ব লাগিব হল লিখা কেনেকৈ লিখিবা উই নোডেড বুলি কৈ মেইনলি ফৰ্মেট লিখিবা যদি পাইছা নাই ক'ব পাৰো ভাবিছো কাবা কিবা ডাউট আছে কৰি লও প্ৰথমে কি লিখিবা উই নোডেড এটো লিখা if case 1 লিখিবা case 1 if this one equal to this one বহাই দিবা f of twice a minus x ৰ কি বহাবা f of x সিম্পলিফাই কৰি এইটো আহিব case 2 if f of twice a minus x equal to কিমান minus of f of x তেনে কি হ'ব আনসার পাৰিবানে সো প্ৰুফ কৰা ট্রাই টু ফাইন্ড আউট দ্য আনসার এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকৰ প্লিজ লিমিটটো যদি মাইনাস এৰ পৰা a লৈ ডিফাইন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকৰ ইন্টিগ্ৰেশনৰ ক্ষেত্ৰত তোমালোকে এটা কথা ভাবিবা ফাংচনটো অড নে ইভেন যদি ফাংচনটো অড ফাংচন হয় অড ফাংচন কোনবিলাক এবাৰ মনত পেলাও তোমালোকে নাজানা বা পাহৰিলা বুলি ভাবিছো তোমালোকে এবাৰ ৰিকল কৰা যিবিলাক ফাংচনৰ পাৱাৰটো অড নাম্বাৰ হ'ব সেইবিলাক অড ফাংচনে হ'ব পাৱাৰটো অড থাকিলে তুমি ভিতৰত মাইনাস লিখিলে তো মাইনাসে থাকি যাব কেলে 3 থাকক 7 থাকক 5 থাকক মনত পৰিছে নে আইডাৰ তোমালোকে চাবা পাৱাৰটো অড নে ইভেন নহলে বা এনেকুৱা ধৰণৰ কিছুমান ফাংচন আছে পাৱাৰটো অড নাথাকিলেও চলি যায় যেনেকে cos x ফাংচনটো অড নে ইভেন অড ইভেন চেক কৰিবলৈ কি কৰিব লাগে x টো কি দ্বাৰা ৰিপ্লেস কৰি চাব লাগে মাইনাস x দ্বাৰা সিম্পলিফাই কৰাৰ পিছত বোলে মাইনাসটো থাকি গৈছে তেতিয়াহলে ফাংচনটো অড হ'ব বোলে মাইনাসটো নাইকিয়া হৈ গ'ল ফাংচনটো ইভেন ঠিক আছে সো যদি ফাংচনটো অড হয় আনসার 0 আৰু যদি ইভেন হয় আনসার কি লিখিবা 2 into 0 to a f of x জাস্ট টেক আউট টেক্সট বুক তোমালোকে টেক্সট বুক ফৰ্ম খুলিবা তোমালোকে টেক্সট বুকত দেখি পাবা কিছুমান কোৱেশ্চন আছে যিবিলাকৰ আনসার আমি ডাইৰেক্টলি দিব পাৰিম এতিয়া চোৱা কোৱেশ্চন নম্বৰ তোমালোকে দেখি গম পাইছানে 32 পেজ নম্বৰ 347 কোৱেশ্চন নম্বৰ 13 নম্বৰ কোৱেশ্চনটো তোমালোকৰ এই প্ৰপাৰ্টিটো আন্ডাৰ আহিছে নি বাৰু -π/2 to +π/2 sin টু দি পাৱাৰ কিমান লিখিছে 7x dx আমি ইমান ডাঙৰ টাৰ্মৰ ইন্টিগ্ৰেশন এতিয়ালৈকে কৰা নাই কোৱেশ্চন নম্বৰ 13 কিন্তু আমি লিমিটটো সসন ক'ব গ'লে ডিফাইন আছে -π/2 পৰা +π/2 ডিফাইন আছে তাৰমানে এনেকুৱা ধৰণে ডিফাইন আছে তেতিয়া আমি এই ফাংচনটো অড নে ইভেন চাম পাৱাৰটো কিমান আছে 7 অড নে ইভেন অড 100% শিওর ইয়াৰ আনসাৰ 0 হয় কিমান আহিব 0 খালি তুমি ফাংচনটো যে অড হয় সেইটো দেখাব লাগিব কেনেকৈ দেখাম চাবা দেই মই আনসাৰ লিখিম হিয়াৰ f of x is equal কিমান লিখিছা এটা f of x মই অড ইভেন চেক কৰিম সদায় f of minus x ৰ ভ্যালু কিমান হ'ব sin to the power minus x মানে এটা এনেকুৱা নহয় নে sin of minus x whole to the power 7 কেলে sin to the power 7x means sin x to the power 7 একেটা কথা so sin of minus x মানে কিমান minus sin x whole to the power 7 minus 1 ৰ পাৱাৰ 7 হলে কিমান থাকে minus আকৌ sin x ৰ পাৱাৰ আমি তোমালোকে এইটো এনেকৈ লিখিব পাৰা minus sin to the power 7x that means minus f of x finally ঠিক আছে লিখছ না সসন মই কোড কিবা গলব লিখছ নেকি একো লিখা নাই সো এই sin to the power 7x হল sin to the power 7x তো কি লিখিছা f of x মানে f of minus x ইকুয়াল কিমান পালা minus f of x that is f is odd or even f is odd আর যদি f তো odd হয় তাহলে ইয়ার আনসার ইকুয়াল কিমান হবে 0 ঠিক আছে ফাংশন তো odd হলে আনসার 0 লেখা নাকি ডাইরেক্টলি আনসার লিখিবা এটা লাইন the function is odd that's why answer is 0 আর যদি ফাংশন ইভেন হয় এটা সাপোজ কোশ্চেন নাম্বার তোমালোকৰ 11 কোশ্চেন নাম্বার 11 তোমালোকৰ এই প্ৰপাৰ্টি আমাৰতে আহিছে আহিছে আৰু কিন্তু ফাংশনটো অড নে ইভেন পাৱাৰটো কি লিখিছা 2 সো অড নে ইভেন ইভেন ফাংশন কিন্তু ইভেন ফাংশনৰ ক্ষেত্ৰত আনসাৰ কিমান হ'ব সাপোজ এইটো চোৱা কোশ্চনটো একেটাই হয় খালি টি স্কয়াৰ লিখিছে সো ফাংশনটো কি লিখিবা আমি এইটো স্কয়াৰ আছে মই কেনেকৈ লিখিছো মানে
এবোৰ স্কয়াৰ হৈ যাব তেতিয়া এটো স্কয়াৰ এটো মাইনাস আহিব নহয় তেতিয়া sin of minus x ইকুৱেল minus x আহিব কিন্তু এটো কিমান আছিল স্কয়াৰ সেইকাৰণে মাইনাস নাহে মানে এটো f is odd even এটা কি লিখিবা ইভেন লিখিবা f ইভেন হৈ গ'ল আৰু f টো ইভেন হোৱাৰ পিছত তোলে কি লিখিবা ইয়াৰ আনসাৰ 2 into 0 to a ইয়াত মানে কিমান দেখিছা sin square x dx কোৱেশ্চন সিম্পলিফাই কৰি দিম ইয়াৰ পিছত কেনেকৈ কৰে মই সেইটো মনত পেলাই দিছো ইয়াৰ পৰা গম পাইছা প্লিজ মই মোহাৰিব বিচাৰিছো দেই এবাৰ চাও মই গোটেই কোৱেশ্চনটো আনসাৰ তোমালোকক কৈ দিছো কাৰণ আমি বাকি ইন্টিগ্ৰেশন বিলাক কৰি আহিছো ইয়ালৈকে গম পালো তোমালোকে জানানে দুটা ট্ৰিগনোমেট্ৰিক ৰেশিঅ'ৰ স্কয়াৰ আৰু ইন্টিগ্ৰেশন ফৰ্মুলা আছে সেইটো মই আগতে কৈছো এটা হৈছে ইন্টিগ্ৰেশন অফ sec স্কয়াৰ তাৰ হৈছে 10x আৰু ইন্টিগ্ৰেশন অফ cosec স্কয়াৰ সেইটো হৈছে -cos x কিন্তু তোমালোকে sin স্কয়াৰ x ৰ ইন্টিগ্ৰেশন ফৰ্মুলা পাইছা জানো নাই পোৱা তেনে আমি sin স্কয়াৰ x ৰ ইন্টিগ্ৰেশন ফৰ্মুলা যেটো আমাৰ লগত নাই তাক আমি ডিগ্ৰী 1 লৈ কনভাৰ্ট কৰিব লাগিব কাৰণ ইন্টিগ্ৰেশন অফ sin x ৰ ভ্যালু আমাৰ লগত আছে -cos x আছে নাই সেইকাৰণে আমি ইয়াক ডিগ্ৰী 1 লৈ কনভাৰ্ট কৰিব পাৰিম সো কি কৰিলো চোৱা 0 to pi by 2 মই কি কৰিলো কিন্তু sin স্কয়াৰ x ৰ ফৰ্মুলা নাই কিন্তু 2 sin স্কয়াৰ x ৰ ফৰ্মুলা আছে কমলা 2 sin স্কয়াৰ x ৰ ফৰ্মুলা আমাৰ লগত আছে জানানে সো 2 sin স্কয়াৰ x ৰ এটা ফৰ্মুলা কল যাৰ ডিগ্ৰী 1 ত থাকিব মই মনত পেলাই দিছো এই ফৰ্মুলা মনত পৰিছে না জানো মই নাজানো কিন্তু পঢ়িব লাগিব দেখিলে মনত পৰিব চাবা 2 sin স্কয়াৰ x মানে হৈছে 1 minus cos twice x মনত পৰিছে না বাৰু 2 sin স্কয়াৰ x মানে 1 minus cos twice x আৰু 2 cos স্কয়াৰ x মানে হৈছে 1 plus cos twice x তোমালোকে মোক প্ৰিভিয়াস ভিডিও কেইটা চাই লবা টিগ্নোমেট্ৰি যত টিগ্নোমেট্ৰিক কোৱেশ্চন বিলাক এক্সপ্লেইন কৰিছো তাত বাৰে প্ৰতি মই এটা ফৰ্মুলা কথা কৈছো তোমালোকে মনত পৰিব এবাৰ চোৱাচোন এবাৰ 1 plus cos twice x আৰু 1 minus cos twice x এনি পাইছানে আগতে লিখিছো বহুত বাৰ এটো হৈছে 2 cos স্কয়াৰ x এটো কিমান হ'ব sin স্কয়াৰ তাহলে 2 cos স্কয়াৰ x থাকিলে তাক আমি এটো ফৰ্মুলা x এপ্লাই কৰি আমি তাক সিম্পলিফাই কৰিম আৰু 2 sin স্কয়াৰ x থাকিলে আমি ইয়াক কৰিম ঠিক আছে এতিয়া চোৱা তোমালোকে ইয়াৰ ইন্টিগ্ৰেশন পাইলো ধৰা ইয়াৰ ইন্টিগ্ৰেশন কেনেকৈ কৰিবা এই ইয়াৰ ইন্টিগ্ৰেশন হ'ব x আৰু cos twice x ৰ ইন্টিগ্ৰেশন হ'ব sin twice x by 2 0 to pi by 2 এটো x বুলি ভাবা লিনিয়াৰ নহয় জানো cos x ৰ ইন্টিগ্ৰেশন কিমান sin x নহয় জানো খালি ইয়াৰ x ৰ কোএফিচিয়েন্ট কিমান আছে 2 হেটো ডিভাইড কৰিব লাগে সো sin twice x by 2 সো লিমিটটো বহাই দিম এটো 0 to pi by 2 সো প্ৰথমে কি বহাবা সবতে pi by 2 আৰু নেক্সট কি বহাবা 0 কি উইল গেট আনসাৰ হেলো বহাবা আনসাৰ হৈ গ'ল আৰু এই ফৰ্মুলাৰ মানে আৰু এটা কোৱেশ্চন আছে মই সেইটো দেখাইছো কোৱেশ্চনটো চোৱা এই ফৰ্মুলাটো কোৱেশ্চন হৈছে তোমালোকৰ কোৱেশ্চন নম্বৰ 20 কোৱেশ্চন নম্বৰ 20 তোমালোকৰ সেইটো ফৰ্মুলা আন্ডাৰ আহিছে এই ফৰ্মুলাটো আন্ডাৰ আহিছে কেনে গম পালা লিমিটটো চোৱা কোবা গলে গৈছে -pi by 2 পৰা +pi by 2 সো এটা মোক কোৱা এইটো বস্তু অলপ বুজি পাইছা যে মই মোহাই দিব বিচাৰিছো সো মই মোহাই দিছো সো ইউ উইল গেট দা ভিডিও ডোন্ট ওয়ারি সো ভিডিও অলৰেডি এক্সপ্লেইন কৰা থাকিব টেনচন ল'ব নালাগে সো এতিয়া চোৱা তোমালোকৰ কোৱেশ্চন নম্বৰ কিমান কৰো The NCERT exercise question number 20 question number 20 কি মান লেখা আছে সো -pi by 2 to +pi by 2 ঠিক আছে কিমান দেখিছা x cube plus x cos x plus 10 to the power 5x plus 1 dx তোমালোকে জানানে মনত পেলাই দিছো এবাৰ এনেকুৱাৰ লিমিটত থকা ইন্টিগ্ৰেশনৰ কোৱেশ্চন বিলাকৰ ফাংচনটো অড ইভেন চাই পিনি আনসাৰ দিব লাগে যদি এক্সপ্ৰেশনটো অড হয় আনসাৰ আহিব 0 আৰু যদি ইভেন হয় 2 into 0 to a হয় এটা আমি চাব লাগিব যে এই গোটে এক্সপ্ৰেশনটো নালাগে তোমালোকে প্লাস হৈ আছে ইন্ডিভিজুয়ালি চোৱা তাৰমানে ইন্টিগ্ৰেশন অফ this one plus integration of this one plus integration of this one plus integration of this one এটাকে আমি ইন্টিগ্রেশন কৰিম কেলে প্লাসৰ আছে বা মাইনাস থাকিলেও সেপাৰেটলি ইন্টিগ্রেশন কৰিব লাগে তোমালোকে ভালকে জানা এটা মোক কোৱাচোন এই পাৰ্টটো ইন্টিগ্রেশন যদি কৰো x কিউব টু অড ফাংচন নে ইভেন ফাংচন অড তেনে ইয়াৰ ইন্টিগ্রেশন কৰিলে কিমান হ'ব 0 মই গমে পাইছো এটো एक्चुअली MCQ হয় তোমালোকৰ চোৱা কোৱেশ্চন নম্বৰ 22 MCQ টাইপ দিয়া না জানো সো এখানে মুখতে উলিয়াব পাৰিবা ইয়াটো অড ফাংচন আৰু এইটো অড তে ইন্টিগ্রেশন কৰিলে কিমান হ'ব 0 এটা আমি প্ৰবলেম আছে a2 আৰু a2 অড নে এটা আমি নাজানো ৰবা f of x মানে মই কাম এটা কৰো x cos x এটো অড ইভেন সাইড f of minus x x এর জায়গায় কি পাবা minus x এর কি পাবা minus of x cos x নহয়
কেলে cos of minus x মানে cos x নহয় জানো সো এইটো মান কি পালা f of minus x পালা এইটো অড নে ইভেন অড তাহলে এটা আমি ইন্টিগ্রেশন মানে কিমান হ'ব 0 স্যার ইয়াৰ ইন্টিগ্রেশন হলো 0 ইয়াৰ 0 ইয়াৰ 0 কইবলে বাকি থাকিলে কি 1 অকল হেতু কৰিব বুঝি পাইছা না তাহলে আমি কি লিখিম minus pi by 2 to pi by 2 dx dx মানে কিমান x so minus pi by 2 to plus pi by 2 প্ৰথমে আপাৰ লিমিট পাম x ৰ জায়গায় কিমান বহাবা pi by 2 এটা আপাৰ লিমিট বহিলে মাইনাস কি বহাবা লোৱাৰ লিমিট মাইনাস মাইনাস কিমান প্লাস 90 plus 90 150 so this is the answer which option is correct c option any doubt so মুঠতে তোমালোকৰ এটা কথা লিখিত থকা কোৱেশ্চন বিলাকৰ ইন্টিগ্ৰেশন অড ইভেন চাইনি কৰিবা যদি অড হয় আনসার 0 যদি ইভেন হয় কি হ'ব আনসার 2 into 0 to a f of x dx